নমস্কাৰ, মই তৃষ্ণা পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। দুই এটা ফুল দেখুৱাম বুলি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আনিছোঁ। এতিয়া ফুল দেখুৱাম বুলিয়ে মই ভিডিঅ' কৰিবলৈ লৈছোঁ আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় ফুল চাই ভাল পায় আৰু দুই এটা তাতে মই আপোনালোকক টিপছ দিম। সকলো ভিডিঅ'ৰ মাজতে মই টিপছ দিয়া হয়, ফুলৰ টিপছ দিয়া হয়। এয়া হৈছে মোৰ ডাবল ইমপ্ৰেশ্যন। কেনেদৰেনো ফুলিছে তাকে দেখুৱাবলৈ আপোনালোকক এই ভিডিঅ'টো মই বনাইছোঁ আৰু ভিডিঅ' লৈ আহিছোঁ। কাৰণ ডাবল ইমপ্ৰেশ্যনখিনি মোৰ খুব ধুনীয়া, সুন্দৰ, মৰমৰ আৰু মই ভাল লাগে। মোৰ কাৰণে ডাবল ইমপ্ৰেশ্যন উইণ্টাৰ ছিজনৰ ডাবল ইমপ্ৰেশ্যনৰ অবিহনে মোৰ উইণ্টাৰ হয়তো আধৰুৱা হ'ব। মানে শীতকালীনৰ ফুলৰ মাজত যদি মোৰ ডাবল ইমপ্ৰেশ্যন নাথাকে মোৰ বহুত বেয়া লাগিব। কাৰণ এইবাৰ বহুত বেছি মই এনেকৈ নিজৰ বাবে বহুতখিনি টাব ৰেডি কৰোঁ আৰু সজাওঁ। কিন্তু এইবাৰ মানে কি হয়, কৰিবলৈ নোৱাৰিলোঁ কাৰণ খুব পৰিমাণটো কম আছিলে। খুব সৰু এজোপা বচাই ৰাখিছিলোঁ গৰমৰ পৰা বচাই ৰাখিছিলোঁ গৰমৰ ছিজনত আৰু তাৰ পৰা কাটিং বনাওঁতে ইতিমধ্যে বহুত পলম হৈ গ'ল আৰু ইমানেই আছে মোৰ ডাবল ইমপ্ৰেশ্যন। ৰেড আছে, পিংক আছে আৰু পাৰ্পল কালাৰ আছে আৰু ছিংগুল ইমপ্ৰেশ্যন মাত্ৰ দুজোপাইহে ৰাখিছোঁ আৰু পুলিও সংগ্ৰহ কৰা নহ'ল। আৰু ডাবল ইমপ্ৰেশ্যনটোতো নকওঁৱে আপোনালোকক, খুব ধুনীয়া ইয়াৰ ফুলৰ পাহিটো। এপাহ ৰ'ছৰ দৰে দেখিবলৈ, ৰেড কালাৰৰ ডাবল ইমপ্ৰেশ্যনটো খুব সুন্দৰ, ধুনীয়া, মোৰ ভাল লাগে। কিয়নো মই আপোনালোকক পুনৰ কৈছোঁ যে ডাবল ইমপ্ৰেশ্যনৰ অবিহনে মোৰ উইণ্টাৰ ফুলৰ গাৰ্ডেন আধৰুৱা। খুব সুন্দৰ, ধুনীয়া। বুগেনভিলিয়া সংগ্ৰহো কৰিছোঁ, নিজৰো ফুলাইছোঁ আৰু নাথাকে, বিক্ৰী হৈ যায়। আৰু এইখিনি মই বেলেগ নাৰ্চাৰীৰ পৰা কিনি আনিছোঁ আৰু অৰ্ডাৰ আছিলে। আৰু বুগেনভিলিয়া প্ৰত্যেকৰে মুখত বুগেনভিলিয়া বুলি কয়, বুগেনভিলিয়া বুলি কয়, কি বুলি কয় এইটো কাৰো অশুদ্ধ হৈছে বুলি মই নাভাবোঁ। সকলোৱে নিজৰ মতেই কৈ থাকে। সকলো শব্দই শুদ্ধ বুলি ভাবোঁ আৰু মোৰ হয়তো কেতিয়াবা ভুল হৈছে, কেতিয়াবা বুগেনভিলিয়া বুলি কওঁ। কাৰণ কিছুমানে ইংলিছ উচ্চাৰণত কয়, কিছুমানে অসমীয়া উচ্চাৰণত কয়। আৰু মোৰ যদি ভুল হৈছে মই দুখিত, কাৰণ ইয়াৰ ওপৰত এটা কমেণ্ট আহিছিলে। আৰু এইখিনি নতুনকৈ সংগ্ৰহ কৰি থৈছোঁ কাৰণ অৰ্ডাৰ আছিলে, তাৰ লগতে অলপ বেছি লৈ আহিছিলোঁ। খুব উইণ্টাৰ ছিজনত বুগেনভিলিয়াবিলাক খুব ধুনীয়াকৈ আমি ফুলাই ৰাখিব পাৰোঁ বাগিচাখন শুৱনিকৈ। ফুলি থকা ফুল নাথাকেই বুলি ক'ব পাৰি, কাৰণ বিক্ৰী হৈ যায়। এয়া হৈছে নেষ্টেচিয়াম। এইটো ভায়ন প্ৰজাতিটো নহয়, এইটো চাপৰতে এনেদৰে জোপোহা হৈ ফুলে। আৰু ইন্দ্ৰমালতীখিনিতো আপোনালোকেতো জানেই, কাৰণ ইন্দ্ৰমালতী আটাইতকৈ উইণ্টাৰ ছিজনত সৰ্বাধিক বিক্ৰী হয়। এয়া হৈছে কেলিবকা বুলিও ক'ব পাৰি। কিছু লোকে হয়তো কেলিবকা নহয় বুলি ক'ব পাৰি, কিন্তু মোক কেলিবকা যেনেই লাগিছে। এবাৰ ষ্টাৰ পিটনিয়া বুলি আনিছিলোঁ এই পুলিখিনি। যিখন নাৰ্চাৰীৰ পৰা আনিছিলোঁ তেখেতে কৈছিলে যে হয়তো কেলিবকাও ওলাব পাৰে বা ষ্টাৰ পিটনিয়াও ওলাব পাৰে, কিন্তু এইখিনি মোৰ কেলিবকাহে ফুলিছে। ৰংটো কিন্তু একেই আহিলে, খুব সুন্দৰ, ধুনীয়া, হেল্ডি গছ দেখিছেনে। ইয়াৰে কিছু বিক্ৰী কৰিলোঁ আৰু দুই এটা নিজৰ বাগিচাৰ কাৰণে সজাই ৰখা হ'ব। বেছি বিক্ৰী নকৰোঁ আৰু 2-3টাহে বিক্ৰী কৰিম, বাকীখিনি নিজৰ বাগিচাত ৰাখিব লাগিব। ইয়াৰ পুলিটো দেখিছেনে, মাত্ৰ এটা পুলিয়ে আছে। ইমান ধুনীয়া, সুন্দৰ হৈছে নহয়। কিছুমান ফুল নিজৰে চাই হেঁপাহ নপলায়, ইমান ধুনীয়া এপাহকৈ ফুলি আছে, কিন্তু একেলগে যেতিয়া ফুলিব তেতিয়া বেছি ভাল লাগিব। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটি কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ পাহৰি নাযাব। আজিলৈ আহোঁ, ধন্যবাদ।